নমস্কাৰ দৰ্শকসকল, সকলোকে স্বাগতম জনাইছোঁ ব্যতিক্ৰমৰ এই অনন্য আয়োজনলৈ। দৰ্শকসকল, সদায় আমি এষাৰ কথা কওঁ, কোভিড-19 এটা চকুৰে মনিব নোৱাৰা ভাইৰাছে আমাক সকলোকে গ্ৰাস কৰিছে। লাহে লাহে চিকিৎসকসকলৰ প্ৰচেষ্টাত আৰু সকলোৰে তৎপৰতাত আমি কোভিড-19 কৰোণা ভাইৰাছৰ পৰা আমি মুক্ত হৈছোঁ। আমি লাহে লাহে গতানুগতিক জীৱনলৈ আমি আহিছোঁ। সেইবাবে লকডাউনৰ পৰা আমি আনলক 1লৈ আহিছোঁ। আমি যদি লকডাউনৰ পৰা ওলাই আহিবলৈ সক্ষম হ'লোঁ, তথাপিও চৰকাৰী যিখিনি নীতি নিৰ্দেশনা, চিকিৎসকসকলে আমাক যিখিনি নীতি নিৰ্দেশনা দিছে, সেইখিনি মানি চলাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। সামাজিক দূৰত্ব মানি চলাটো নিশ্চয় আমাৰ দায়িত্ব আৰু কৰ্তব্য। আৰু মুখত মাস্ক এখন লগাই বাহিৰলৈ ওলাই অহাটো নিশ্চয় আমাৰ দায়িত্ব। কাৰণ পৰিয়ালটোত আমি কোনোবা এজন আক্ৰান্ত হ'লে পৰিয়ালটোৰ সকলোৰে প্ৰতি সংশয় আহে। বিশেষকৈ যাৰ ঘৰত 65 বছৰ ঊৰ্ধৰ বয়সস্থ লোক থাকে, যাৰ ঘৰত 10 বছৰতকৈ তলৰ কণমানি থাকে আৰু যাৰ ঘৰত গৰ্ভৱতী মহিলা থাকে, সেই ঘৰৰ পৰিয়ালৰ সদস্যসকল অতিকৈ সচেতন হোৱাটো খুবেই প্ৰয়োজন। যি কি নহওক বাৰু, বিপদটো জীৱনত আহে, বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বিপদ আহে। আমি সেই বিপদসমূহ সাহসেৰে যুঁজি আগবাঢ়ি যোৱাটোৱে ডাঙৰ কথা। আৰু সাহসেৰে যুঁজিবলৈ আমাৰ শাৰীৰিক আৰু মানসিক শক্তি অটুট ৰাখিব লাগিব। শাৰীৰিক শক্তি অটুট ৰাখিবৰ বাবে আমাক চিকিৎসকসকলে বিভিন্ন ধৰণৰ সুস্বাদু আহাৰ আৰু ঔষধ সেৱন কৰিবলৈ কৈ থাকে। আৰু শাৰীৰিক শক্তি তেতিয়া অটুট থাকে যেতিয়া আমাৰ মানসিক শক্তি অটুট থাকে। আৰু মানসিক শক্তি অটুট ৰখাৰ ক্ষেত্ৰত আৰু এটা বিশেষ কথা জড়িত হৈ থাকে। প্ৰত্যেকজন ব্যক্তিয়ে 80ৰ পৰা 10 বছৰৰ পৰা 80 বছৰীয়া এজন ব্যক্তিলৈকে প্ৰত্যেকৰে বাবে মানসিক শক্তিৰ আধাৰ হ'ল সৌন্দৰ্য। আমি যদি নিজকে ধুনীয়াকৈ ৰাখিব পাৰোঁ, আমি যদি নিজকে পৰিপাটিকৈ ৰাখিব পাৰোঁ, নিজৰ চুলিখিনি, নিজৰ ছালখনৰ যত্ন ল'ব পাৰোঁ, তেতিয়া আমি ধুনীয়া হৈ থাকিম। আৰু আমি ধুনীয়া হৈ থাকিলে আমাৰ মানসিক শক্তিও শ্ৰীবৃদ্ধি হ'ব। আৰু আমি ধুনীয়া হৈ যে থাকোঁ, আমাক ধুনীয়াকৈ ৰাখিবলৈ কিছুমান ব্যক্তি থাকে, কেতবোৰ বিশেষজ্ঞ থাকে। আৰু তেখেতসকলে উৰেটো জীৱন শিক্ষা লৈ আমাক ধুনীয়া কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহে। আজি এনেকুৱা এগৰাকী ব্যক্তি আমাৰ মাজলৈ আহিছে। তেখেত হৈছে ডক্টৰ ৰীমা দাস। তেখেত এগৰাকী কছমেটলজিষ্ট আৰু তেখেত ইলুমিছৰ তেখেত প্ৰপাইটাৰ। ডক্টৰ ৰীমা, স্বাগতম জনাইছোঁ। ধন্যবাদ। হয়, দৰ্শকসকল, আমাৰ এই অনুষ্ঠানটোক আগবঢ়াই লৈ যোৱাত ব্যতিক্ৰম মঞ্চটোক সহায় কৰিছে ইণ্ডিয়া টুৰিজিম, ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট, স্পেক্ট্ৰাম এডভেঞ্চাৰ, ইলুমিছ এস্থেটিক ক্লিনিক, লগতে আছে ভৰদ্বাজ এষ্ট্ৰ সমাধান, এভৰিডে চল, আমোলিক বিউটি বুটিক বাই শ্বেতা বাগৰিয়া। আৰু আমাৰ এই অনুষ্ঠানটো পোনপটীয়াকৈ আপোনালোকে চাব পাৰিব ব্যতিক্ৰম গ্ৰুপ ফেচবুকত চাব পাৰিব আৰু ব্যতিক্ৰম ডিজিটেল ইউটিউবত চাব পাৰিব। আৰু ফেচবুকত চাই যদি আমাৰ এই অনুষ্ঠানটো ভাল লাগে, আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ মন্তব্য আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। আপোনালোকে মন্তব্য দিবলৈও নাপাহৰিব। ডক্টৰ ৰীমা দাস মালিক পূৰ্বতে আমাৰ এই অনুষ্ঠানলৈ আহিছিলে, কিন্তু আমি তেওঁৰ লগত কথা পাতি ইমান ভাল পালোঁ, তেওঁৰ সমাধানবিলাক ইমান ভাল, সেইবাবে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি দ্বিতীয়বাৰৰ বাবে ডক্টৰ ৰীমা আমাৰ মাজলৈ আহিলে। ডক্টৰ ৰীমা, আপোনাক আকৌ আমাৰ মাজলৈ অহাৰ বাবে সেই উপহাৰ যাচিব বিচাৰিছোঁ। আমাৰ হয়, সেইটো এছেনচিয়েল আজিকালি দিনত। থ্যাংক ইউ সো মাচ। আপুনিতো গম পাইছে, আমি টুৰিজিমৰ আণ্ডাৰত এই কামটো কৰি আছোঁ। আৰ্থিকভাৱে অনগ্ৰসৰ মহিলাসকলে এই কাম কৰি কিছু অৰ্থ লাভ কৰিছে আৰু আমি খুব কম মূল্যত ৰাইজলৈ এয়া আগবঢ়াইছোঁ। খুব ধুনীয়া। হয়, আপোনালৈ আগবঢ়ালোঁ। আৰু আপোনাৰ পঢ়া টেবুলত ৰাখিবৰ বাবে এখন কেলেণ্ডাৰ। থেংক ইউ। হয়, ডক্টৰ ৰীমা, আমি কথা পাতিম, তাৰ আগতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, লকডাউনৰ পিৰিয়ডটোত আপুনি কি কাম কৰিলে? লকডাউনৰ পিৰিয়ডত বহুত কাম কৰিলোঁ। পঢ়া শুনা মেইনলি, আমাৰ যিহেতু এইটো ফিল্ডত সদায় নতুন নতুন বস্তু আহিয়ে থাকে। চ' পঢ়া শুনা কৰিলোঁ, কিছুমান কোৰ্চ কৰি আছিলোঁ যোনবিলাকৰ কাম মোৰ আধা থাকি গৈছিলে, ৰিচাৰ্চ ৱৰ্ক আছিলে, সেইখিনি কমপ্লিট কৰিলোঁ। তাৰোপৰি ৰন্ধা বঢ়াত অলপ মন দিলোঁ। কেতিয়াও ৰন্ধা বঢ়া কৰা নাছিলোঁ, কাৰণ সময়টো সদায় পঢ়া শুনাতে কাটি গ'ল জীৱন। তাৰপিছত মেডিকেল কলেজত গ'লোঁ, তেতিয়া অলপ চলপ শিকিলোঁ ঘৰতে, অলপ চলপ আলু ভাজি আৰু এইবিলাক চিম্পল বস্তু। তাৰপিছত বিয়া হৈ গ'ল। বিয়া হৈ যোৱাৰ পিছতো ইমান বেছি ৰেছপনচিবিলিটি অহা নাছিলে ঘৰত। খুব মোৰ ইন লজৰ ফেমিলিত খুব ছাপৰ্ট এটা আছে। তাৰপিছত যিহেতু মই MD কৰিছোঁ, বিয়া পতাৰ পিছত বাচ্চা হৈ গ'ল, সেইটো কাৰণে কেতিয়াও পাকঘৰত সোমাব দৰকাৰ নাছিলে। এইবাৰ এইটো বস্তু এটা নতুন এটা অভিজ্ঞতা, সেইটো এটা এনজয় কৰিলোঁ। তাৰপিছত মই ভাল পাওঁ আঁকি, পেটাৰ্ণ আৰ্ট মোৰ পেশ্যন, সেইটো কৰিলোঁ।
আৰু ৰিচেণ্টলি এতিয়া গান গোৱা ষ্টাৰ্ট কৰিছোঁ চবেই এনকাৰেজ কৰিছে সৰু সৰু ধৰক সৰু থাকোঁতে যেনেকৈ ৰবীন্দ্ৰ জয়ন্তীত গান কৰিছিলোঁ এইবাৰ মনত পৰিছে ৰবীন্দ্ৰ জয়ন্তী ঘপককৈ নজৰুল জয়ন্তী এইবিলাক গান গাওঁতে আৰু ফেচবুকত দিওঁতে চবৰে ইমান এনকাৰেজমেণ্ট তো সেইটো কাৰণে আজিকালি গানো গাই আছোঁ খুব ধুনীয়া আচলতে ৰীমা আপোনালোকে সকলোকে কয় যে ধুনীয়া হৈ থাকিব লাগে আৰু আপোনালোকে সকলোকে উপদেশ দিয়ে কেনেকৈ ধুনীয়া হৈ থাকিব লাগে কিন্তু যিসকল ব্যক্তিয়ে আনৰ বাবে ইমান কাম কৰে আনক ধুনীয়াকৈ ৰাখিবলৈ ইমান চেষ্টা কৰে সেই তেখেতসকলেও মানসিক পৰিতৃপ্তিৰ কাৰণে কাম কিছুমান কৰিবই লাগে আৰু আপোনালোকে আনৰ কাৰণে কাম কৰোঁতে কৰোঁতে কেতিয়াবা নিজলৈ যে সময় নোলায় এই বন্ধৰ দিনখিনিত আপোনালোকে নিজৰ মানসিক পৰিতৃপ্তিৰ বাবে আপুনি গান গালে ৰান্ধিলে পঢ়া শুনাটো সদায় থাকেই আপোনালোকৰ হয় ৰীমা এতিয়া আপোনাৰ আমি বিষয়লৈ আহোঁ যে আপুনি এগৰাকী কছমেটলজিষ্ট হিচাপে যথেষ্ট কাম কৰিছে বয়সস্থ মহিলাসকলো আপোনাৰ ওচৰলৈ আহে আৰু আজিকালি নিউ জেনেৰেশ্যন খুব মানে নিজক লৈ খুব সচেতন তেওঁলোকে মানে এনেকুৱা আছিল আমি যেতিয়া স্কুল কলেজত পঢ়িছিলোঁ আমাৰ নিজৰ কথা ভাবিবলৈ এগৰাকী কছমেটলজিষ্টক নিজৰ কথা সুধিম কথাষাৰ ভবাই নাযায় কিন্তু আজিকালি আপুনি মোৰ লগত একমত হ'বনে নাই নাজানো ক্লাছ 7 পোৱাৰ লগে লগে পিউবাৰ্টি অহাৰ লগে লগে এজনী ছোৱালী নিজক লৈ বিৰাট সচেতন হয় মোৰ মুখত ক'লা দাগ পৰিছে মোৰ মুখত গুটি হৈছে মোৰ চুলিখিনিত উফি হৈছে মোৰ চুলিখিনি ফাটিছে বিভিন্ন ধৰণৰ কথা আৰু সেই কথাবিলাকে মাক বা দেউতাকক আমনি কৰি থাকে কি হ'ব এতিয়া আমি প্ৰথমতে সেই সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধলৈকে বয়সলৈকে আহিম এই যে আমাৰ 7-8ৰ যিসকল ছাত্ৰী ছোৱালী বেছিকৈ তেওঁলোকৰ মুখত গুটি উঠিছে মুখত ক'লা দাগ পৰিছে আৰু চকুৰ গুৰিবিলাক ক'লা হৈছে এনেকুৱা ধৰণৰ সমস্যাবিলাকৰ সমাধানটো আপুনি কেনেকৈ দিব সেনেকুৱা ধৰণৰ চবতকৈ বেছিতো এইটো জেনেৰেশ্যনত আপুনি যোনটো ক'লে পিম্পলছ উঠাটোৱে যোনটোক আমি মেডিকেল টাৰ্মছত একনি বুলি কওঁ এইটো বেছিভাগ এইটো বয়সতে হয় কাৰণ হৰমনেল এটা ৰোল থাকে এইটো বয়সত পিউবাৰ্টিত তো যিটো টাইমত আমাৰ স্কিন চেঞ্জ হয় হৰমনেল চেঞ্জ হয় লাইফত সেইটো কাৰণে সেইটো টাইমত খুব বেছি একনি প্ৰব্লেম এটা থাকে আগৰ দিনত কি হৈছিলে মা দেউতাহঁতে পিম্পলছ হৈছে এইটো বয়সত হয়েই একো নহয় দে কৈ পেলাই এৰি দি আমিও আৰু ইমান হেৰি নকৰোঁ কিন্তু আজিকালি যিহেতু ডিজিটেল মিডিয়া চবেই অনলাইন চাব যে পিম্পলছ হ'লে কিয় হৈছে কিয় হোৱা নাই কিহৰ লগত ৰিলেটেড ডক্টৰ দেখাব লাগে নেকি চ' আপোনালোকক তাৰপিছত আমনি কৰা ষ্টাৰ্ট কৰে কিন্তু মোৰ মতে সেই বাচ্চাটো যেতিয়া আমনি কৰে সেইটো কথাটো আমি এজ এ গাৰ্জেন আমি শুনিব লাগে কাৰণ এবাৰ যোনটো স্কাৰ পৰি যায় নহয় মুখত পিম্পলছ অহাটোতো নৰ্মেল কথা গুচিও যায় কিন্তু কিছুমানে কি কৰে ইমানে টানাটানি কৰে ইমান বেছি কনচিয়াছ পিম্পলছটো উঠাৰ লগে লগে তাক ধৰিব মেলিব গাত যদি হৈ যায় এবাৰ যদি গাত হয় সেইটো গোটেই জীৱন থাকি যায় সেইটো ট্ৰিটমেণ্টটো আমি কৰোঁ কিন্তু একেবাৰে গুচি যোৱাকৈ আমি কৰিব নোৱাৰোঁ সঁচা কথা যোনটো তো এই এটা স্কাৰ লৈ পেলাই গোটেই জীৱন থকাটো এজন মানুহৰ কাৰণে এইটো খুব এটা বেছি মানে হেৰি নহ'ব ভাল নালাগে তাহাঁতক বহুতে আছে ব্লেম কৰে আগতে ইমান কৈছিলোঁ মা দেউতাক একো নকৰিলে এতিয়া যোনে 30-35 হৈছে চ' তেতিয়া আমি গমো পোৱা নাছিলোঁ তো সেইটো কাৰণে মই ভাবোঁ যে এইটো খুব এটা পজিটিভ চেঞ্জ যে নিজক লৈ সচেতন ল'ৰা ছোৱালী মই নকওঁ যে পঢ়া শুনা এৰি পেলাই অকল এইবিলাকতে লাগি যাওক বা অকল সেইখিনিয়ে কৰক কিন্তু নিজৰ কনফিডেন্সৰ কাৰণে নিজকে ধুনীয়া ৰখাটো চবতকৈ ইম্পৰ্টেণ্ট হয় যিসকলৰ পিম্পলছ হৈছে তেওঁলোকৰ কাৰণে আপুনি সমাধানটো কেনেকৈ দিব ঘৰত লগোৱা বস্তুবিলাকতে ঠিক হৈ যায় কাৰণ কিছুমানৰ যেনেকৈ আমি সৰুৰ পৰা জনচন বেবী ক্ৰীম চবতকৈ বেছি কমনলি যোনটো প্ৰেছক্ৰাইবড হয় বা চবতকৈ বেছি যোনটো কমনলি ইউজ কৰোঁ এটা বয়সলৈকে আমি বেবী ক্ৰীমে লগাই থাকোঁ বেবী চাবোনে লগাই থাকোঁ আমি নাজানো আমাৰ স্কিনৰ কাৰণে কোনটো উপযুক্ত বেছিক সেইটোৱে কৰিলে হৈ গ'ল সেইখিনি যদি কৰিব পাৰোঁ যে ক্লিনজিং কি কৰিব লাগে মুখখন কিহেৰে ধুব লাগে প্ৰটেকশ্যন কেনেকৈ ল'ব লাগে ছানস্ক্ৰীন লগাব লাগে এই বেছিক কিছুমান কথা আৰু ক্লিনলিনেছ চবতকৈ বেছি এইটো বয়সত নিজৰ হাইজিনটো মেইনটেইন কৰাটো কাৰণ আমি কেতিয়াবা কি হয় গাৰু কভাৰটো আমি কেতিয়াও চেঞ্জ নকৰোঁ কেতিয়াবা আমি ঘৰত মাহঁতৰ চখত মাহঁতৰ স্পঞ্জ দি পেলাই কেতিয়াবা মেকআপ চেকআপ কৰি লওঁ কিন্তু সেইটো আমি কেতিয়াও চাফা নকৰোঁ সেই বস্তুটোত ঘাম থাকিব কিমান বস্তু থাকে তো সেইখিনি বস্তু নিজৰ হাইজিন মেইনটেইন কৰাটো চবতকৈ আৰু মানে আৰু এটা ডাঙৰ কথা যেনেকৈ শুবলৈ যোৱাৰ আগতে দাঁত ব্ৰাছ কৰিব লাগে দাঁত ব্ৰাছ যেনেকৈ কৰিব লাগে মুখখন ধোৱাটো খুব ইম্পৰ্টেণ্ট হয় ফেচ ৱাছ কাৰণ আপুনি এবাৰ কৈছিল যতদূৰ সম্ভৱ ঘৰত থাকিলে যদিও আমি ভাবোঁ যে
আমি খুব চাফা হৈ আছো কিন্তু আমাৰ মুখত তেল লাগে নহয় জানো ডেফিনেটলি আমাৰ মুখৰ পৰা নিজৰ পৰা ওলাই তেলটো ওলাই তো সেইটো কাৰণে ঘৰত থাকিলেও পাছ আমি কেতিয়াবা পাকঘৰত গ'লো কেতিয়াবা ইমান বেছি আমাৰ মুখৰ পৰা যোনটো নৰ্মেল অইল ওলাই আছে সেইখিনি যদি গুচাই নিদিওঁ সেইখিনিতো প'ৰ্ছবিলাক ব্লক কৰি পেলাই আৰু পিম্পলছ ওলাব সেই বেছিক বস্তুবিলাক বুজিব লাগে টাৱেলটো নিজৰ চাফা ৰাখিব লাগে চবৰে এজন নিজৰ টাৱেল এটা ৰাখিব লাগে চ' সেই বেছিক সেইখিনি তাহাঁতক মেইনলি কাউন্সেলিং হয় এইটো খুব গুৰুত্বপূৰ্ণ কথা ক'লে নিজৰ টাৱেলখন নিজৰ হ'ব লাগে সাধাৰণতে এই কথাষাৰত আমি কেতিয়াও গুৰুত্ব দিয়া নাছিল আৰু আমাৰ দেখা যায় যে চকুৰ তলত এটা ক'লা চাপ পৰে সেইটোৰ বহুত কাৰণ আছে মোৰ মন বা সেইটো মানে এটা পুৰা ডাঙৰ দীঘল টপিক হ'ব এক নম্বৰ কাৰণ হ'ল কি হেৰিডিটাৰী যদি আপোনাৰ ফেমিলি টেণ্ডেঞ্চি আছে এইটো বস্তু থকাৰ কাৰণ আমাৰ মুখৰ ষ্ট্ৰাকচাৰটো আমাৰ ফেমিলিৰ লগত জেনেৰেশ্যন ফৰ জেনেৰেশ্যন ফ'ল' কৰে নহয় জানো আমি বাচ্চা এটা জন্ম হোৱাৰ লগে লগে আকৌ মাৰ নিচিনা হৈছে নে দেউতাৰ নিচিনা হৈছে নে ককাৰ নিচিনা নে পেহীৰ নিচিনা চ' আমাৰ ফেচিয়েল ষ্ট্ৰাকচাৰৰ ওপৰত ডিপেণ্ড কৰে আমাৰ চকুৰ তল কলাটো কেতিয়াবা আমাৰ চকুটো অলপ হল হয় মানে চকুৰ মণিটো অলপ ভিতৰৰ ফালে হয় তলত এটা গাঁত নিচিনা থাকে তো এনেকুৱা যদি হয় সেইটো হেৰিডিটৰী প্ৰব্লেম সেইটো আপোনাৰ বেলেগ ট্ৰিটমেণ্ট আছে এইটো পিছত গৈ পেলাই কৰিব লাগিব কিছুমানৰ টোপনি ক্ষতি হ'লে হয় কিছুমানৰ পানী কমকৈ খালে হ'ল ভিতৰত যদি কিবা বেমাৰ থাকে চবতকৈ আগতে আপোনাৰ চকুৰ ওচৰতে আহি পৰে সেইটো কাৰণে চকুৰ তলটো অলপ কলা দেখিলে আমি চবকে সুধো কি হ'ল ভালকৈ হোৱা নাই নেকি কিবা বেমাৰ হৈছে নেকি কাৰোবাৰ আকৌ এইটো যে হেৰিডিটৰী থাকে তাহাঁতি বিৰাট আমনি পায় আৰু টোপনিৰ পৰা পুৰা ফ্ৰেছ হৈ ওলোৱাৰ পিছতো মানুহে বোধে হোৱা নাই নেকি চ' সেনেকুৱা ধৰণৰ ফ্ৰাষ্ট্ৰেটেড মানুহ আহে মোৰ তাত কিন্তু সৰু বাচ্ছাৰ কাৰণে ইমান বেছি হেৰি নাই তাহাঁতি চাগে অলপ পানী কম খাইছে বা টোপনি ৰাতি কমকৈ গৈছে পৰীক্ষাৰ সময়ত জেনেৰেলি এইটো বস্তু খুব নৰ্মেল আৰু ডক্টৰ ৰীমাৰ পৰা এটা কথা উপলব্ধি কৰিলোঁ যে পানী খাব লাগে পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে আচলতে লোকক কোৱা যায় কিন্তু আমি মহিলাসকলেও পানী নাখাওঁ কিন্তু এলাহটো খুব বেয়া বস্তু পৰ্যাপ্ত পৰিমাণে বা শিশু মানে মই 7 ক্লাছ 7ম শ্ৰেণী ঊৰ্ধৰ মই ছাত্ৰ ছাত্ৰীসকলৰ কথা কৈছোঁ তাৰ আগলৈকে সৰুৱে হৈ থাকে সৰুসকলেও পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে আৰু ডক্টৰ ৰীমাই সদায় কয় যে ফল আহাৰ খাব লাগে ফল মূল খাব লাগে খোৱাৰ আগতে আমি যেনেকৈ দাঁত ব্ৰাছ কৰোঁ তেনেকৈ আমি মুখখন ধুই ল'ব লাগে আৰু নিজে যিখন টাৱেল বা গামোচা ব্যৱহাৰ কৰে সেইখন অকল তেওঁৱে ব্যৱহাৰ কৰিব লাগে নিজে ব্যৱহাৰ কৰা গামোচাখন পৰিয়ালৰ অন্য সদস্য বিশেষকৈ মুখ মোচা টাৱেল বা গামোচাখন আনে ব্যৱহাৰ কৰিব নালাগে আৰু ৰীমা সাধাৰণতে দেখা যায় যে এটা সময়ত ল'ৰা ছোৱালীবিলাকৰ খুব চুলিটো সৰে খুব চুলি সৰে সেইটোতো এটা বিৰাট অশান্তি চুলি সৰাৰো প্ৰথম কাৰণ ল'ৰা ছোৱালীৰ কাৰণে কম বয়সৰ ল'ৰা ছোৱালীৰ কাৰণে মই কম হাইজিন তাহাঁতি ভালকৈ শ্যাম্পু নকৰে বহুতৰ এলাহত শ্যাম্পু নকৰে শ্যাম্পুটো কেইদিনৰ মূৰে মূৰে কৰাটো প্ৰয়োজন এইটো নিজৰ ওপৰত ডিপেণ্ড কৰে মৰমৰিম বা কিছুমানৰ স্কাল্প অইলি থাকে কিছুমানৰ এভৰিডে কৰিব লাগে কিছুমানৰ ইমান বেছি অইলি নাথাকিলে 2 দিন মূৰে মূৰে কৰিলেও একো প্ৰব্লেম নহয় চ' নিজে গম পাব যেতিয়া দেখিব যে মাথাটোৰ অইলি লাগিছে খুজাই যায় সেইটোৰ ষ্টেজলৈকে ৰখিব নালাগে যেতিয়া অলপমান অইলি নিচিনা লাগে লগালগ ধুই দিব লাগে আমি ঘৰত থাকিলেও ভাবোঁ আমি কিয়নো চুলি ধুম ঘৰতে আছোঁ ইমান লেতেৰাও হোৱা নাই কিন্তু চুলি ধোৱাটো খুবেই ইম্পৰ্টেণ্ট সেইটো মেইন কাৰণ আৰু 2 নম্বৰ নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি বহুত ধৰণৰ ভিটামিন মিনাৰেলছৰ ডেফিচিয়েঞ্চি কমি যায় কাৰণ আজিকালি চবেই ফাষ্ট ফুড বেছি ভাল পায় খায় ঘৰৰ সেইবিলাক বস্তু নাখায় তো সেইটো কাৰণে মাল্টিভিটামিনৰ কিছুমান কোৰ্চ আছে সেইবিলাক কৰিলেও সেইখিনি ভাল পাই যায় হয় এটা গুৰুত্বপূৰ্ণ কথা আমি যিটো ভিটামিন আমি পাব লাগে সেইটো নাখাওঁ আৰু বেছি তেলীয়া বস্তুবিলাক খাওঁ সেই তেলীয়া বস্তুবিলাক অলপ কমকৈ খালে ভাল হয় আমাৰ যিসকল জনগোষ্ঠীয় ভাই ভনী থাকে তেওঁলোকৰ চুলিখিনি আপুনি চাব ধুনীয়া ইমান ধুনীয়া বইল খায় সদায় তেওঁলোকৰ মুখখন ইমান ধুনীয়া স্কিনখন ইমান ধুনীয়া চুলিখিনি ধুনীয়া তাৰপিছত হাতবিলাক ইমান নিখুঁত ইমান ধুনীয়া তথাপি তেওঁলোকে কিন্তু ইমান কাম কৰে সেই কথাষাৰৰ পৰা আমি প্ৰমাণ পাওঁ যে আমি যদি সিদ্ধ খাওঁ বইল খাওঁ তেল কমকৈ খাওঁ পানী যদি বেছিকৈ খাওঁ আমিও ধুনীয়া হৈ থাকিব পাৰিম আমাৰ এই অনুষ্ঠানটো আমাক সহায় কৰিছে আগবঢ়াই লৈ যোৱাত ইণ্ডিয়া টুৰিজিম ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট স্পেক্ট্ৰাম এডভেঞ্চাৰ ইলুমিছ এস্থেটিক ক্লিনিক ভৰদ্বাজ এষ্ট্ৰ' সমাধান এভৰিডে চল্ট আমলিক বুটিক বাই শ্বেতা বাগৰিয়া আৰু আমাৰ এই অনুষ্ঠানটো আপোনালোকে পোনপটীয়াকৈ চাব পাৰিব ফেচবুকত ব্যতিক্ৰম গ্ৰুপত আৰু ইউটিউবত ব্যতিক্ৰম ডিজিটেলত এটা বিৰতি হৈ গ'ল নহয় আমাৰ লকডাউন ইমান দিন হৈ গ'ল প্ৰায় 2 মাহে তাৰপিছত লকডাউনৰ পাছত এতিয়া আনলক 1 হ'ল এতিয়া আপোনালোকে কামবিলাক কেনেকৈ আৰম্ভ কৰিছে খুবেই সাৱধানে কৰি আছোঁ কামবোৰ আৰু মানুহো খুব সচেতন পেনিক এটা সোমাই গৈছে মানুহৰ মাজত আৰু আমাৰ যিহেতু ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্ট নহয় সেইটো কাৰণে ধৰক মেক্সিমাম মই যিমান পাৰোঁ অনলাইন কনচাল্টেশ্যন কৰি আছোঁ মানুহবিলাক যেন ঘৰৰ পৰা ওলাই আহিব নালাগে কাৰণ আমাৰ কিছুমান মেডিচিন এনেকুৱা আছে যোনটো চবতে নাপায় তো মই চেষ্টা কৰি আছোঁ হোম ডেলিভাৰী কৰাবলৈ তাহাঁতক পঠাই আছোঁ
ব্লু ডাৰ্ট কুৰিয়াৰ বা DTDC কুৰিয়াৰৰ মাধ্যমত পঠাই আছোঁ আৰু যেতিয়া ইমাৰ্জেঞ্চি কিছুমান বস্তু ইমাৰ্জেঞ্চি হয় মন বা যেনেকৈ মুখত চুলি অহাটো বহুত মানুহৰ মুখত বহুত বেছি চুলি আহি যায় আজিকালি চাব সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মেইনলি খুব বেছি চুলি আহি যায় তো তাহাঁতি লেজাৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰে পাৰ্মানেণ্ট হেয়াৰ ৰিডাকশ্যন এবাৰ এইটো ষ্টাৰ্ট কৰিলে কৰি থাকিব লাগে মানে এটলিষ্ট 6টামান ছিটিং হ'ব লাগে তো সেইবিলাক প্ৰচিডিউৰ আমাৰ হৈ আছে চলি আছে বা এই ধৰক একনি প্ৰব্লেম খুব বেছিকৈ পিম্পলছ ওলালেও আমাৰ কেমিকেল পিলিং কৰিব লাগে সেনেকুৱা ধৰণৰ ট্ৰিটমেণ্টবিলাক আমি ক্লিনিকত কৰি আছোঁ খুব সাৱধানতে মানে ধৰক একেলগত দুজন মানুহক আমি এপইণ্টমেণ্ট দিয়া নাই ট্ৰিটমেণ্টৰ যাতে কোনো ৱেইট কৰিব নালাগে এজন মানুহ ওলাই গ'লেহে যেন আৰু এজন মানুহ আহে চ' সেইবিলাক বস্তু আমি খুবেই মানে সাৱধানে কৰি আছোঁ ডেফিনেটলি বিজনেছ বহুত হেম্পাৰ হৈছে এতিয়া মানে কষ্ট কাটিং কেনেকৈ কৰোঁ সেইটো বুজি পোৱা নাই কাৰণ ৰেণ্ট দিব লাগে চেলাৰী দিব লাগে ষ্টাফৰ আৰু যিহেতু এতিয়া খুলিছোঁ খোলাৰ পিছত ইমান বেছি কনজিউমেবল লাগিছে চেনিটাইজ কৰিব লাগে দুদিন মূৰে মূৰে খৰচটো বাঢ়ি গৈ আছে কিন্তু বিজনেছ সেনেকৈ হোৱা নাই এজ এ বিজনেছ ওমেন সেইখিনি আমাৰ ডেফিনেটলি এটা ডাঙৰ নাজানো কি দেখা পাম ব্ৰেক এটা হৈ গ'ল হোপফুল যে ঠিক হ'ব আমি আশা ৰাখিছোঁ আৰু 2-3 মাহৰ পাছত এটলিষ্ট অলপ ঠিক হৈ আহিব বহুখিনি ভাল হ'ব আৰু ভাল হ'ব বুলিয়ে ভাবি আছোঁ আৰু এতিয়া আমি সৰু ল'ৰা ছোৱালীৰ কথা ক'লোঁ কিন্তু বহু মহিলা আছে যিসকল আপুনি ক'লে যে বহু আহিব পৰা নাই তেওঁলোক বিভিন্ন প্ৰফেশ্যনত থাকে এতিয়া ধৰক টিচাৰ্ছসকল হয় টিচাৰ্ছসকল এতিয়া ঘৰত শিক্ষয়িত্ৰীসকল ঘৰত আছে যদিও তেওঁলোকে কিন্তু বহুত ষ্ট্ৰেছত আছে কাৰণ অনলাইন ক্লাছ কৰিব লগা হৈছে হোমৱৰ্ক দিব লগা হৈছে বিভিন্ন কাম কৰিব লাগে সেই মহিলাসকলে তো এই ষ্ট্ৰেছৰ পৰা ৰিলিফ পাবলৈ আপুনি কিবা ক'ব নেকি ষ্ট্ৰেছৰ পৰা ৰিলিফ পোৱাৰ চবতকৈ ইম্পৰ্টেণ্ট হ'লগৈ মাইণ্ড আমাৰ কণ্ট্ৰলত ৰখাটো মেডিটেশ্যনৰ বাহিৰে বেলেগ উপায় নাই কাৰণ অলপ টাইম হ'লেও আমি অলপমান স্পিৰিচুৱেল প্ৰেক্টিছ কৰিবই লাগিব এক্সাৰচাইজটো আৰু এটা মূল 20 মিনিটছমান যদি অলপ ফিজিকেল এক্টিভিটি কৰোঁ লগালগ আমাৰ মুডটো লিফ্ট হৈ যায় আৰু 3 নম্বৰ হ'লগৈ নিজে ভাল পোৱা যিকোনো এটা হেবিট আধা ঘণ্টা হ'লেও নিজৰ কাৰণে দিব লাগে আমি চাগে সৰু থাকোঁতে এইটো কৰিছিলোঁ কামটো যে নিজৰ হবিজবিলাক আমি কৰিছিলোঁ কোনোবাই পঢ়ি ভাল পায় কোনোবাই গান গাই ভাল পায় কোনোবাই নাচি ভাল পায় আধা ঘণ্টাৰ কাৰণে হ'লেও সেইখিনি জেগাত যদি আমি যাব পাৰোঁ ঘূৰি যাব পাৰোঁ যোনটো আমাক মেণ্টেল ছেটিছফেকশ্যন দিয়ে সেইখিনি খুব দৰকাৰ মোৰ মতে তাৰ উপৰিও ধুনীয়া হৈ থকাটো চবতকৈ ইম্পৰ্টেণ্ট কাৰণ যেতিয়া বহুত দিন পিছত কোনোবাই ভিডিঅ'ত দেখা পায় আৰু কয় এই তই শকত হৈ গ'লি এই তই ক'লা পৰি গ'লি তেতিয়া এনেকুৱা এটা বেয়া লাগি যায় তো সেইটো মই সদায় ক'ম যে মেইনটেইন কৰি ৰাখক নিজকে খুব ডাঙৰ কথা বিশেষকৈ মহিলাসকল হয় আৰু যিসকল এবভ 40 হয় এবভ 50 হয় সেই মহিলাসকলৰ বহুত সমস্যা আহে বিশেষকৈ 50 ওচৰৰ পাছৰ মহিলাসকলৰ মেনোপজৰ টাইম আহি যায় এতিয়া মই সেইটো সুধিব বিচাৰিছোঁ মেনোপজৰ সময়ত হয়তো স্কিন বা চুলিৰ কিবা প্ৰব্লেম আহিব পাৰে বহুত প্ৰব্লেম আহে কাৰণ এইটো টাইমত হৰম'ন চেঞ্জ হয় যোনটো আমাৰ মেইন ইউথ হৰম'ন এষ্ট্ৰজেন লেভেলটো একেবাৰে কমি আহে তো এষ্ট্ৰজেনটো যেতিয়া কমি আহে 1 নম্বৰ হ'লগৈ স্কিন ড্ৰাই হয় 2 নম্বৰ হ'লগৈ স্কিনত বহুত বেছি হট ফ্লাছ বুলি কওঁ আমি মুখখন গৰম হৈ উঠে আপাৰ্ট ফ্ৰম দ্য চাইক'লজিকেল চেঞ্জ যোনটো আমাৰ ডিপ্ৰেশ্যন হয় কাৰোবাৰ ইৰিটেশ্যন হয় কাৰোবাৰ সেইবিলাকতো হয়েই তাৰ ওপৰত স্কিনত কি হয় পিগমেণ্টেশ্যন অহাৰ চান্সেছ থাকে কাৰণ যোনটো আমাৰ ইউথ মেইন হৰম'নটো এষ্ট্ৰজেনটোৱে নাথাকে কমি আহে লাহে লাহে তো সেইটো কাৰণে মুখৰ গ্ল' এইবিলাক কমি আহে চ' সেইটো কাৰণে 45 মান পোৱাৰ লগে লগে মোৰ মেক্সিমাম ক্লায়েণ্টেল 40 to 50 হয় তো সেইটো কাৰণে মানুহবিলাক আজিকালি কনচিয়াছ যেনেকৈ সৰু ল'ৰা ছোৱালী কনচিয়াছ হৈছে তেনেকৈ আমাৰ চব গোটেই লাইফ আমাৰ চবেই হৈছে কনচিয়াছ চব বয়সৰ মানুহে তো তেওঁলোকো আহে যে মোৰ যিহেতু মেনোপজ হ'ব হৈছে এতিয়া কি নাইট ক্ৰীম লগাম কি ফেচ ৱাছ ইউজ কৰিম কি টেবলেট খালে আমাৰ এই বস্তুটো নহ'ব প্ৰব্লেম কলাজেন কিবা আছে নেকি আজিকালি কলাজেন পাউডাৰ ওলাইছে কলাজেন টেবলেট ওলাইছে যাতে ইলাষ্টিচিটি কম হৈ নাযায় স্কিনৰ মুখখন যেন ঝুলি নাযায় চ' সেইবিলাক ধৰণৰ বস্তু চবেই আজিকালি খুব বিচাৰে আৰু আমিও মানে বহুত ভাল লাগে যে আমি আনিব পাৰিছোঁ এতিয়া গুৱাহাটীলৈও এতিয়া এইবিলাক মেডিচিন ইজিলি এভেইলেবল হয় চ' সেইটো কাৰণে সেইবিলাক প্ৰব্লেম পোৱা নাই হয় দৰ্শকসকল যিসকলে আমাৰ এই অনুষ্ঠানটো উপভোগ কৰি আছে তেখেতসকলৰ বাবে জনাব বিচাৰিছোঁ ইতিমধ্যে ডক্টৰ ইমাই ক'লে যে তেওঁ অনলাইন ছাৰ্ভিচ দি আছে আৰু অনলাইনতে যদি আপোনালোকৰ তেনেকুৱা ধৰণৰ কিবা অসুবিধা হৈছে বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰখনৰ লগত জড়িত হৈ থকা মহিলাসকল আপোনালোকে যদি তেনেকৈ আপোনালোকৰ ধৰক বহু ইমান কষ্ট কৰি থকাৰ কাৰণে চকুৰ গুৰিত ক'লা পৰিছে মুখত পিম্পলছ উঠিছে চুলি সৰিছে কাৰণ বতৰটো ইমান এটা ভাল নহয় এতিয়া চুলি সৰিছে বা চুলিত উফি হৈছে তাৰ সমাধানৰ কাৰণে আপোনালোকে অনলাইনৰ যোগে ডক্টৰ ৰীমাৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু ডক্টৰ ৰীমা আৰু এটা খুব ভাল কথা ক'লে আপোনালোক ওলাই আহিব নোৱাৰে হয়তো ঘৰত কোনোবা মানুহৰো যদি অসুবিধা হয়
ৰীমাৰ তালৈ আহিবলৈ ডক্টৰ ৰীমাই আপোনালোকৰ দুৱাৰ মুখত ঔষধ বা মলম বা ক্ৰীম যিখিনি দৰকাৰ হয় সেইখিনি আপোনালোকৰ দুৱাৰ মুখলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছে গতিকে নিজক ধুনীয়াকৈ ৰাখিবলৈ কেতিয়াবা কাৰোবাৰ পৰামৰ্শ লোৱাটো খুবেই জৰুৰী নহয় জানো আপোনালোকেও পৰামৰ্শ ল'ব পাৰে আৰু ৰীমাৰ লগত এই বিষয়ে কথাও পাতিব পাৰে আৰু বিশেষকৈ এই মেন'প'জ প্ৰত্যেকগৰাকী মহিলাৰ কাৰণে সেইটো এটা বয়সৰ লগে লগে এইটো এটা চিনাকি নাম প্ৰত্যেকগৰাকী মহিলাৰ ক্ষেত্ৰত মেন'প'জ হয় মানে সেইটো সেই বিষয়টো আহি মহিলাসকলৰ ওচৰলৈ এই সময়খিনিতো যদি আপোনালোকে কিবা অসুবিধাৰ সন্মুখীন হয় নিজৰ দেখাখিনি কথা চিন্তা কৰে তেতিয়াও আপোনালোকে ডক্টৰ ৰীমাৰ লগত কথা পাতিব পাৰে ডক্টৰ ৰীমা আমি যেতিয়া মই সকলোকে ক'লোৱেই আপোনাক অনলাইন যোগে কথা পাতিব পাৰে বা আপুনি যিখিনি ঔষধৰ কথা ভাবে ক্ৰীমৰ হওক বা খোৱাই হওক সেইখিনি তেওঁলোকৰ দুৱাৰ মুখলৈ আপুনি লৈ যাব পাৰে কিন্তু গোটেই কামটো কেনেকৈ কৰিব পাৰি আপুনি অকণমান কৈ দিয়ক আমাৰ ফোন নম্বৰটো আপোনালোকে নোট কৰিব পাৰে ফোন নম্বৰটো হ'ল 8876030815 8876030815 এইটো নম্বৰত ফোন কৰি পেলাই যেনেকুৱা ধৰণৰ আপোনালোকে ছাৰ্ভিচ বিচাৰে ল'ব পাৰে যদি অনলাইন কনচাল্টেশ্যন বিচাৰে অনলাইন কনচাল্টেশ্যন কৰিব পাৰিব আহিব বিচাৰিলে আমি তেনেকৈ টাইম দিম আপোনালোকক তেনেকৈ আহিব পাৰিব বা যদি ঔষধো লাগে ঔষধ শেষ হৈছে কিছুমান আগৰ পেচেণ্ট আছে যোনে এতিয়া বিচাৰি পোৱা নাই ক'ৰ পৰা ঔষধ পাম তো সেইটো কাৰণে সেইখিনিও আমি আপোনালোকলৈ আগবঢ়াইছোঁ কেতিয়াবা যদি কিবা এনে বেলেগ কথাও সুধিব লাগে মোৰ পেজ আছে ডক্টৰ ৰীমা দাস মালিক ইলুমিছ ক্লিনিক দুইটাই পেজ আছে ফেচবুকত তাতেও আপোনালোকে মেছেজ কৰিব পাৰে মই আজিকালি চবকে আনচাৰ দিবলৈ একদম মানে এক্সাইটেডে হৈ থাকোঁ বিকজ আজিকালি কি হৈছে চবেই ঘৰত থাকে ময়ো বিচাৰোঁ যিমানখিনি পাৰোঁ সহায় কৰিবৰ কাৰণে কোনো যেন দেখাত বেয়া হৈ গৈছোঁ কাৰণে মেণ্টেল ডিপ্ৰেশ্যন নহয় কাৰো আকৌ নাম্বাৰটো কৈ ফোন নম্বৰটো 8876030815 হয় আমি আশা ৰাখিছোঁ আপোনালোকৰ যদি কেতিয়াবা কিবা সমস্যা হয় আপোনালোকে ডক্টৰ ৰীমাক নিশ্চয় ফোন যোগে কথা পাতিব পাৰিব আৰু যেতিয়া সকলোখিনি ভাল হ'ব আপোনালোকে ডক্টৰ ৰীমা দাস মালিকক লগ পাবলৈ ইলুমিছ যিখন ক্লিনিক আছে তালৈ আহিব পাৰিব ডক্টৰ ৰীমা দাস মালিক ইলুমিছৰ প্ৰপাইটাৰ আৰু তেখেত এগৰাকী বিখ্যাত কছমেটলজিষ্ট বহুত দিন ধৰি তেখেতে কাম কৰি আছে ডক্টৰ ৰীমা এতিয়া যিটো পৰিৱেশ ঠাণ্ডা গৰম বৰষুণ জাতীয় কিবা ঠাণ্ডা পেলাই দিয়ে পৰিৱেশটো কিবা অকণমান খেলি মেলি হয়তো আমাৰ মনবিলাকৰ কাৰণে নেকি পৰিৱেশটো আমাৰ বেছি ভাল নলগা হৈ আহিছে এই পৰিৱেশটোত আপুনি কেনেকৈ ধৰণে সাৱধান হৈ থাকিবলৈ ক'ব বাৰু মই সেইটোকে ক'ম যে বেছিক যোনটো স্কিন কেয়াৰ আৰু চুলিৰ কেয়াৰ সেইখিনি চবেই কৰিব লাগে এটাতো নিজক ইমিউনিটি ভাল কৰিবৰ কাৰণে কিছুমান মেডিচিনছ আছে যোৱাবাৰো আমি কথা পাতিছিলোঁ এণ্টি অক্সিডেণ্ট আছিলে গ্লুটাথায়ন সেনেকুৱা ধৰণৰ মেডিচিন খাই পেলাই এতিয়া নিজকে চবতকৈ বেছি ষ্ট্ৰং কৰি ৰখাতকৈ বাহিৰে আৰু উপায় নাই ভাইৰাছটো আছে থাকিব এনভাইৰনমেণ্টৰ পৰা এইটো ঘপককৈ গুচি নাযায় তো সেইটো কাৰণে নিজকে যেতিয়ালৈকে আমি শক্তিশালী নকৰোঁ তেতিয়ালৈকে আমি তাৰ লগত লৰাই কৰিব নোৱাৰিম চ' 1 নম্বৰ সেইটো 2 নম্বৰ ক্লিনজিং আৰু প্ৰটেকশ্যন মুখখন ধোৱাটো আৰু ছানস্ক্ৰীন লগোৱাটো যোনটো ইম্পৰ্টেণ্ট হয় বাকী নাইট ক্ৰীম লগাওক ডে ক্ৰীম লগাওক সেইটো পিছত আহিব এটলিষ্ট ক্লিনজিং আৰু প্ৰটেকশ্যনটো নকৰিলে ডেফিনেটলি স্কিনৰ প্ৰব্লেমছ বেছি হয় মইশ্চাৰাইজেশ্যনো দৰকাৰ কাৰণ এতিয়া এইটো ৱেডাৰত কি হয় আমি এচিও চলাওঁ এচি চলালেও মইশ্চাৰাইজাৰ বহুত আমাৰ স্কিন ডিহাইড্ৰেটেড হৈ যায় তো সেইটো কাৰণে মইশ্চাৰাইজাৰ লগাই পেলাই হোৱাটো খুব ইম্পৰ্টেণ্ট এচি ৰুমত পাৰিলে 1 বাউল পানী থৈ দিব লাগে যাতে আমাৰ হেৰিটোত মইশ্চাৰটো থাকে বহুতে মইশ্চাৰ থকাৰ কিছুমান মেচিনছ আজিকালি ওলাইছে সেইবিলাক লগায় বা কিছুমান এচিৰ লগত থাকে যেন আমাৰ ৰুমটো ড্ৰাই হৈ নাযায় আমাৰ স্কিন যেন অতিৰিক্ত বেছি ড্ৰাই হৈ নাযায় কিন্তু বেছি যে ইজি উপায় হ'লগৈ আপুনি যদি পানী 1 বাউল থৈ দিয়ে এচি থকা ৰুমটোত আপোনালোকে দেখা পাব যে 2 দিনমানতে পূৰা শুকাই যায় তাৰমানে এইটো বহুত বেছি পানী টানে যেতিয়া ইহঁতি আমাৰ হেৰিতে পাই যাব ৰুমতে পানী পাই যাব আমাৰ স্কিনৰ পৰা ইমান পানী নাটানিব আমি ডিহাইড্ৰেটেড ফিল নকৰিম তো দেট ইজ এন ইজি ৱে বাট যদি এচি ৰুমত শুই আছে ভালকৈ স্কিন মইশ্চাৰাইজ কৰি হোৱাটো বেছি ইম্পৰ্টেণ্ট কাৰণ যিমান ড্ৰাই হ'ব যিমান ডিহাইড্ৰেট হ'ব ইমান বেছি ৰিংকলছ আহিব স্কিনত তো সেইটো কাৰণে ট্ৰিটমেণ্টবিলাক সোনকালে কৰি থাকিব লাগিব স্কিনত ৰিংকলছ অহাটো এটা খুব ডাঙৰ সমস্যা হয় কোনো নিবিচাৰে যেন ৰিংকলছ এটা আহক চবেই বিচাৰে স্কিনটো টান হৈ থাকক তাৰেতো বহুত ধৰণৰ ট্ৰিটমেণ্টে আছে বা তো সেইটো কাৰণেতো ডেফিনেটলি উই আৰ দেয়াৰ টু হেল্প আপোনাৰ কাম হ'লগৈ মইশ্চাৰাইজ কৰা যিমান পাৰি ঘৰতে ধুনীয়াকৈ আৰু আপোনালোকে ডে ক্ৰীম নাইট ক্ৰীমৰ গোটেইখিনিতো আপোনালোকে প্ৰভাইড কৰে চাই পেলাই হয় আৰু এটা ডাঙৰ সমস্যা আছে চুলিত উফি চুলিত উফিটো এটা বহুত ডাঙৰ সমস্যা চুলিৰ উফিটো আমি ভালকৈ যদি চুলি নুধোঁ ৰেগুলাৰ যদি হেয়াৰ ৱাছ কৰা নহয় তেতিয়াতো ডেফিনেটলি বেছিকৈ আহি যায় কিছুমানৰ দেখা পাব একদম বগা ফ্লেক্স নিচিনা আহি যায় কিছুমানৰ কিন্তু এইটো ডেণ্ড্ৰাফো নহয় এইটো ড্ৰাই স্কিন হয় আমি সেইটো জানিব লাগিব যে এইটো ড্ৰাই স্কিন নে ডেণ্ড্ৰাফ যদি দেখে যে মূৰটো খুজাই ওলাই আছে তেনেহ'লে ডেফিনেটলি এইটো ডেণ্ড্ৰাফে হয় কিছুমানৰ এনেই ড্ৰাই স্কিন থাকে
ড্ৰাই স্কিনৰ কাৰণে আমাৰ ডেফিনেটলি চুলিত বেছিকৈ কেয়াৰ ল'ব লাগিব মইশ্চাৰাইজিং শ্বেম্পু মইশ্চাৰাইজিং কণ্ডিশ্যনাৰ লগোৱাটো ইম্পৰ্টেণ্ট বহুতে কি হয় ডেণ্ড্ৰাফ ভাবি পেলাই তাতে আকৌ ডেণ্ড্ৰাফ শ্বেম্পু লগাই পেলাই আৰু ড্ৰাই কৰি দিয়ে কাৰণ ডেণ্ড্ৰাফ শ্বেম্পু এনেও ড্ৰাই কৰে চুলি আৰু এটা সহজ উপায় হ'ল মনমৰিমবা যদি আমাৰ চুলি দীঘল এণ্টি ডেণ্ড্ৰাফ শ্বেম্পুটো স্কাল্পত ইউজ কৰিব লাগে আৰু নৰ্মেল শ্বেম্পু দি পেলাই তাৰপিছত চুলি ধুব লাগে চুলিত আমাৰ চুলিৰ ষ্ট্ৰেণ্ডছবিলাকত এণ্টি ডেণ্ড্ৰাফ শ্বেম্পু ইউজ কৰিব নালাগে কাৰণ আমাৰ ডেণ্ড্ৰাফটো চুলিত নাথাকে স্কাল্পত থাকে চ' সেইটো বেছি ইম্পৰ্টেণ্ট হয় 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 দৰ্শকসকল আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিলে যে নিজক ধুনীয়াকৈ ৰাখিবলৈ আমি কিমানখিনি কাম কৰিব লাগে একোচা দীঘল চুলি সকলোৱে বিচাৰে আৰু আজিকালি ভাল লাগে আজিকালি স্কুলৰ পৰা কলেজ যোৱাৰ পাছতে আমাৰ ছোৱালীবিলাকে নিজৰ চুলিখিনি দীঘল কৰিব বিচাৰে বিভিন্ন ধৰণে চুলিখিনি ধুনীয়াকৈ ৰাখিব পাৰে এটা সময় আছিল যেতিয়া আমাৰ আইতাহঁতে জবা ফুলে ব্যৱহাৰ কৰিছিল বা প্ৰকৃতিয়ে দিয়া বস্তুবিলাক তেখেতসকলে ব্যৱহাৰ কৰিছিল কিন্তু এতিয়া সেইদিন নাই আমাৰ আইতাহঁতৰ দিনত যি মুক্ত বতাহ আছিল এতিয়া সেই মুক্ত বতাহ নাই এতিয়া প্ৰদূষণে আমাক খুবেই আমনি কৰে আমাৰ চুলিগোচা বাহিৰলৈ ওলাই অহাৰ পাছত আকৌ ধূলিৰে আৱৰি ৰাখে সেইবাবে চুলিগোচা ধুনীয়াকৈ ৰখাটো আমাৰ দায়িত্ব আৰু যিখিনি কথা ডক্টৰ ৰীমাই ক'লে আমি শ্বেম্পু কৰিব লাগে সেইখিনি কৰিব লাগে আৰু চুলিখিনি তেল সনাটো এইটো পাৰ্চনেল হেৰি কাৰণ তেলত কি হয় কিছুমানৰ চুলি খুব ড্ৰাই থাকে চ' তেওঁলোকৰ ডেফিনেটলি তেল সানিবই লাগে কিন্তু এনেই নৰ্মেল চব মানুহে যে তেল সানিব লাগিব সেনেকুৱা কোনো কথা নাই চ' এজ এ ডক্টৰ আমি এনেকৈ প্ৰেছক্ৰাইব নকৰোঁ যে তেল সানিব কোনোবাই যদি লগাই পেলাই কমফৰ্টেবল আমি মানা নকৰোঁ কিন্তু ডেণ্ড্ৰাফত তেল লগাব নালাগে হয় ডক্টৰ ৰীমাই ক'লে যে যাৰ উফি আছে তেওঁলোকে তেল লগাব নালাগে আৰু উফি নিৰাময় কৰাৰো আজিকালি বহুত উপায় আছে ডক্টৰ ৰীমাই সেইখিনি কাম কৰি থাকে কেনেকৈ উফি নিৰাময় কৰিব পাৰি আৰু উফি হোৱাৰ লগে লগে চুলিবিলাক পৰি যায় নেকি হয় বহুত ধৰে চুলি উফি হ'লে কাৰণ উফি একচুৱেলি এইটো এটা ফাংগাছ হয় যেনেকৈ আমাৰ স্কিনৰ ইনফেকশ্যন সেনেকুৱা ধৰণৰে স্কাল্পৰ ইনফেকশ্যন এটা হয় তো বহুতৰ এণ্টি ডেণ্ড্ৰাফ শ্বেম্পু ইউজ কৰি কাম নহ'লেও মেডিচিন খাবও লাগে তো সেইটো কাৰণে ডেফিনেটলি এইটো ডক্টৰ দেখাই পেলাই কৰাটোৱে বেছি ভাল খুব ভাল হয় আৰু চুলি ফটাটো আপোনাৰ চুলি ড্ৰাই হৈ পেলাই আল্টিমেটলি ফুটি যায় আৰু যেতিয়া এবাৰ ফাটিলে চুলিটো কোনোবা যদি ভাবি যে এইটো আকৌ নৰ্মেল হৈ যাব দৰৱ খাই পেলাই সেনেকুৱা নহয় ফাটিছে মানে এইটো কাটি দিব লাগিব তেতিয়াহে সি নৰ্মেল হ'ব বেছি ড্ৰাইনেছৰ কাৰণে হয় নিউট্ৰিচনেল ডেফিচিয়েঞ্চিত হয় কিছুমান ভিটামিনৰ ডেফিচিয়েঞ্চি চুলি ফাটে তো সেইটো কাৰণে কাটি দিয়াটোৱে বেষ্ট তেতিয়াহে দীঘল হ'ব হয় এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা আমাৰ চুলিখিনি ফাটিলে আমি সেই ফটা চুলিডাল আকৌ ফালি পেলাওঁ এইটো আমাৰ মুদ্ৰা দুখো হৈ পৰে এটা সময়ত ফটা চুলিকেইডাল আকৌ ফালি তাৰপিছত গোটেই চুলিখিনি নষ্ট হৈ যায় কিন্তু এই চুলি ফটাটো ৰোধ কৰিবৰ বাবে আমি ভাল খাদ্য খাব লাগে আৰু ভালকৈ থাকিব লাগে ডক্টৰ ৰীমাই সেই কথাটো ক'লে দৰ্শকসকলে আমাৰ এই অনুষ্ঠানটোক আপোনালোকলৈ আগবঢ়াই লৈ যোৱাত ব্যতিক্ৰম মাজটোক সহায় কৰিছে ইণ্ডিয়া টুৰিজিম ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট স্পেক্ট্ৰাম এডুকেশ্যন ইলুমিছ এস্থেটিক ক্লিনিং ভাৰতৱাজ এষ্ট্ৰ সমাধান এভৰিডে চল্ট আমুলিক বুটিক বাই শ্বেতা বাগৰিয়া আমাৰ এই অনুষ্ঠানটো ফেচবুকত আপোনালোকে লাইভ পাব ব্যতিক্ৰম গ্ৰুপত ইউটিউবত পাব ব্যতিক্ৰম ডিজিটেলত ৰীমা আৰু আপোনাৰ ফালৰ পৰা এগৰাকী কছমেটলজিষ্ট হিচাপে আপোনাৰ ফালৰ পৰা আপুনি দৰ্শকসকলক আৰু কি ক'ব বিচাৰিব দৰ্শকসকলক আমি অলৰেডি মেইন এতিয়া যোনটো টাইমটো হ'লগৈ পজিটিভ থকাৰ টাইমটো কাৰণ অকল ভাইৰাছ বুলি নহয় বহুত নেগেটিভ ইম্পেক্ট আহি আছে আমাৰ গোটেই দেশখনতে যদি চায় গোটেই পৃথিৱীখনত চাব গ'লে ক'ৰবাৰ পৰা লোকাষ্ট ইনফেকশ্যন ক'ৰবাৰ পৰা মানুহ ধৰক কাৰোবাৰ কোনোবা মৰিলে চ' সেইটো লৈ পেলাই প্ৰটেষ্ট চলি আছে তো আৰু চাইক্লন আহি আছে ফ্লাড আমাৰ আহিব ষ্টাৰ্ট হ'লেই অলৰেডি চ' এতিয়া এইটো মুহূৰ্তত এটাই বস্তু পজিটিভ থকাটো আৰু যিমান পৰা যায় মানুহক সহায় কৰাটো এইটো এটা মানৱিকতাৰ এটা পৰীক্ষা হৈ আছে ক'ব গ'লে মই যোনটো ভাবোঁ কাৰণ আমি এতিয়া এইটো টাইমত যদি চবে একেহাৰে হাত ধৰি পেলাই এজনক সহায় নকৰোঁ তেতিয়া মানৱিকতা ধ্বংস হ'বলৈ বেছি দিন নাই মোৰ এনেকুৱাই লাগে কাৰণ যোনে আমি সামৰ্থ্য আছে আমি যদি অলপ সহায় নকৰোঁ যাৰ সামৰ্থ্য নাই তেওঁলোকক তেতিয়াহ'লে আৰু মানুহ হৈ পেলাই মোৰ মতে কোনো লাভ নাই তো সেইটো কাৰণে মোৰ মতে সেইটো এটা হোৱা উচিত আৰু যোনটো আমাৰ এতিয়া লেটেষ্ট আহিছে ময়ো সেইটো খুব ভাবোঁ লোকেল ভোকেল যোনটো হেৰি আমাৰ ষ্টাৰ্ট হৈছে এতিয়া সেইটো খুব দৰকাৰ আছিলে আৰু মই খুব ভাল পাইছোঁ যে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইমান ডাঙৰ এটা ষ্টেপ এটা টিভিত চবৰ আগতে কৈছে যে লোকেল ভোকেল হ'ব লাগে আমি এজন এণ্টাৰপ্ৰেনাৰ হিচাপে আৰু এজনক সহায় কৰিব লাগে যিমানখিনি পৰা যায় তেওঁৰ কাৰণ এতিয়া যোনটো টাইম আহিছে ইকনমি ইমান বেছি ফল কৰিছে গোটেইকেইজন বিজনেছৰ মানুহ নিজে গম পায় যে আৰু এজনৰ অৱস্থা কি চ' সেইটো কাৰণে আমি যিমানখিনি পাৰোঁ নিজৰ মাজতে যিমানখিনি পাৰোঁ বিজনেছ পাছ কৰি পেলাই এজনক উঠোৱাৰ টাইম
এতিয়া মানে চবকে চবে সহায় কৰাৰ টাইম এতিয়া আৰু বেলেগ ফালে নিজৰ ফালে খালি চাই থাকিলে নহ'ব কাৰণ চবে থাকিলে আমি চবে থাকিম আচ্ছা আচ্ছা ডক্টৰ ৰীমাই খুব ভাল কথা এটা ক'লে আমি এতিয়া সহায়ৰ প্ৰয়োজন আমি ইজনে সিজনক সহায় কৰিব লাগে সেইবাবে ডক্টৰ ৰীমাই ইতিমধ্যে অনলাইন ছাৰ্ভিচ দিছে আৰু ঘৰতে থাকি যিসকলে ডক্টৰ ৰীমাৰ পৰা পৰামৰ্শ ল'ব বিচাৰিছে সৌন্দৰ্য ক্ষেত্ৰখনত কেনেকৈ ধুনীয়াকৈ ৰাখিব পাৰি এই সকলোখিনি ডক্টৰ ৰীমাই দি আছে আৰু সঁচাকৈ এতিয়া চিকিৎসকসকলে ইমান সুন্দৰকৈ মানৱ সেৱা কৰি সেই নিদৰ্শন দাঙি ধৰিছে আৰু কৰোণা ভাইৰাছ এই চকুৰে মনিব নোৱাৰা জীৱটোৱে সকলোকে এফালৰ পৰা গ্ৰাস কৰিছে কৰোণা ভাইৰাছে আমাক আক্ৰমণ কৰাৰ পাছত এই কথাষাৰ আমি উপলব্ধি কৰিলোঁ যে ধনী দুখীয়া বুলি কোনো ভেদ নাই উচ্চ নিচ্চ বুলি ভেদ নাই যিসকলে এই ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছে তেওঁলোকে অনুভৱ কৰিছে যে এটা চকুৰে নমনা ভাইৰাছে আক্ৰমণ কৰাৰ পাছত সেই মানুহজন বা সেই ব্যক্তিগৰাকী কিমান নিঃসংগ হৈ যায় 14 দিনৰ বাবে তেওঁ পৰিয়ালৰ পৰা আঁতৰত ৰখা যায় 14 দিনৰ বাবে তেওঁৰ কাষত যদিও চিকিৎসকসকল থাকে কিন্তু কোন তেওঁৰ কাষলৈ আহিছে তেওঁ গম নাপায় কাৰণ চিকিৎসকসকলে আত্মৰক্ষাৰ বাবে এটা পিপি কিটছ পিনে সেই সময়ত সেই ব্যক্তিগৰাকী ইমান নিঃসংগ হৈ যায় যে পৰৱৰ্তী সময়ত তেওঁ যেতিয়া সুস্থ হৈ আহে তেওঁ এনেকুৱা লাগে তেওঁ যেন এক নতুন জীৱন লাভ কৰিছে আৰু এনেকুৱা ধৰণৰ ইণ্টাৰভিউবিলাকো আমি ইতিমধ্যে সৰু পৰ্দাত দেখা পায়ে আছোঁ গতিকে সকলোকে আমি সহায় কৰাটো খুবেই গুৰুত্বপূৰ্ণ এটা কথা আৰু সকলোকে সহায় কৰিবলৈ যাওঁতে কিন্তু নিজে সুস্থ হৈ থকাটো খুবেই গুৰুত্বপূৰ্ণ কথা কাৰণ চিকিৎসকসকলে এতিয়ালৈকে 4জন চিকিৎসক কোভিড-19ৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু আমি এতিয়া এটা কথা অনুভৱ কৰোঁ যে সেই চিকিৎসকসকল খুব সোনকালে আৰোগ্য হৈ উঠিব কাৰণ চিকিৎসকসকলেও জানে এই ৰোগৰ পৰা কেনেকৈ সোনকালে আৰোগ্য হ'ব পাৰি কিন্তু তাৰ মাজতে যে আমি সকলোৱে ধুনীয়া হৈ থকাটো খুবেই প্ৰয়োজন ডক্টৰ ৰীমা এতিয়া আপোনাৰ ক্লিনিকলৈ যিসকল মহিলা আহে আজি লকডাউনৰ আগলৈকেতো আপোনাৰ ক্লিনিকলৈ মহিলাসকল আহি আছিলে পুৰুষো নিশ্চয় আহে হয় পুৰুষো আহে পুৰুষৰ মেইন 1 নম্বৰ কাৰণ হয়গে চুলি সৰা 2 নম্বৰ কাৰণ হলগে পেট কমোৱা কাৰণ সবৰে বহি বহি গোটেই জীৱনত বিজনেছত লাগি গৈছে কোনোবা চাকৰিত লাগি গৈছে সংসাৰ সহায় কৰিব লাগে কিন্তু এটা টাইমৰ পিছত সবে ভাবে যে মোৰ নিজৰ কাৰণে মই একোৱে কৰা নাই তো আজিকালি এই সেল্ফ লাভ হেৰিটো আহিছে যে নিজে ধুনীয়া হৈ থকাটো তো সেইটো কাৰণে পেট কমাবলৈ বহুত মানুহ আহে ডাবল চিন কমাবলৈ বহুত মানুহ আহে তো এটা বহুত ডাঙৰ কথা আমি সদায় মহিলাৰ কথাই কৈ থাকোঁ এতিয়া আমি পুৰুষৰ ক্ষেত্ৰলৈ আহোঁ ডক্টৰ ৰীমাই ক'লে যে তেখেতৰ ক্লিনিকলৈ পুৰুষসকলো আহে পেটটো কমাব লাগে ডাবল চিন কমাব লাগে এতিয়া যিসকল ব্যক্তিয়ে কামৰ ক্ষেত্ৰলৈ গৈছে কাম কৰি আছে তেখেতসকলে যদি ভাবিছে যে অকণমান মই শিকোৱাটো প্ৰয়োজন তেখেতসকলে কিন্তু ডক্টৰ ৰীমাৰ ক্লিনিকলৈ আহিব পাৰে ডক্টৰ ৰীমাক ইতিমধ্যে আমি কৈছোঁৱে ইলুমিছ ডক্টৰ ৰীমাৰ ক্লিনিক আৰু তাত খুব বিজ্ঞানসন্মতভাৱে কামখিনি কৰা যায় কাৰণ ডক্টৰ ৰীমা নিজে এগৰাকী কছমেটলজিষ্ট তেওঁ নিজে এই বিষয়ত উচ্চ শিক্ষা গ্ৰহণ কৰিছে আৰু ডক্টৰ ৰীমাৰ যিখন ক্লিনিক সেই ক্লিনিকখন আছে আপোনাৰ ৰাজীৱ ভৱনৰ জাষ্ট অপজিটতে আৰু খুব বিজ্ঞানসন্মতভাৱে ক্লিনিকখন ৰখা হৈছে যদি পুৰুষসকলে কামলৈ যাওঁতে পাহোঁতে অনুভৱ কৰে যে তেওঁ পেটটো কমাব লাগে তেওঁ ডাবল চিন কমাব লাগে আপোনালোকে আহিব পাৰে ইতিমধ্যে ডক্টৰ ৰীমাই আপোনালোকক তেওঁৰ ফোন নম্বৰটো ক'লেই অনলাইন যোগে আপোনালোকে ডক্টৰ ৰীমাক পাব ডক্টৰ ৰীমা এই যে পেট কমোৱা কামটো কেনেকৈ কৰে কুল স্কাল্পটিং বুলি এটা মেচিন আছে সেইটো বিখ্যাত এটা মেচিন ৱৰ্ল্ডৰ ইউএছৰ পৰা অনা হৈছে মেচিনটো এইটো দি পেলাই আপোনাৰ কি হয় ফেট ফ্ৰিজ কৰি দিয়া হয় -10 ডিগ্ৰী চেণ্টিগ্ৰেডলৈকে লৈ যোৱা হয় ফেটটো আৰু যেতিয়া ইমান কম টেম্পাৰেচাৰত লৈ যোৱা হয় তেতিয়া চিলেক্টিভলি খালি ফেট চেলকেইটাক মাৰি দিয়ে মেচিনটোৱে সেইটো আমাৰ ধৰক আধা ঘণ্টামান লগাই থওঁ এটা জেগাত আৰু তেতিয়া এইটো এই গোটেই এই জেগাটো যেতিয়া ফ্ৰিজ হৈ যায় লাহে 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 বডিৰ পৰা এই ফেট চেলছকেইটা ওলাই যায় অকল আধা ঘণ্টাৰ প্ৰচিডিউৰ হয় এটা এৰিয়াত আধা ঘণ্টাহে লাগে আৰু এবাৰ কৰিলে হৈ গ'ল যদি বহুত বেছি শকত হয় তেনেহ'লে ডেফিনেটলি আৰু এটা ছিটিং লাগিব কিন্তু মষ্ট অফ দ্য টাইম এটা ছিটিঙতে কামটো হৈ যায় কাৰণ এটা এৰিয়াত আমি লগাই দিওঁ আৰু এদিনতে মানুহে কৰি পেলাই যায় তো সেইটো কাৰণে লোকেল মানুহে যে সদায় হ'ব লাগিব যে বাৰে বাৰে আহি থাকিব লাগে এনেকুৱা ধৰণৰ প্ৰচিডিউৰ নহয় দূৰৰ পৰা অহা মানুহ এদিনৰ কাৰণে আহি পেলাই এইটো কৰি যায় কাৰণ এই মেচিনটো
নৰ্থ ইষ্টত বেলেগ জেগাত নাই আৰু ইষ্টতো বহুত কম জেগাত আছে কলিকতাত এতিয়া এটা ক্লিনিকতহে আহিছে চ' বহুত পেচেণ্টছ আহে এইটো কৰিবৰ কাৰণে কাৰণ খুব পপুলাৰ ট্ৰিটমেণ্ট এবাৰ কৰিলে চবে ভাল পাই পেলাই আৰু পেচেণ্ট লৈ আহে চ' সেইটো কাৰণে আমি গতিকে যদি আপুনি ভাবিছে যে আপুনি শকত হৈছে তেতিয়া আপুনি ডক্টৰ ৰীমাৰ ক্লিনিকলৈ আহিব পাৰে আৰু এবাৰ আহি চাওকচোন নিজকে শকতৰ পৰা ক্ষীণ ৰখাৰ যিটো যাদু মানে ৰীমাই কৰি দিব আৰু তেতিয়া আপোনাক দেখিবলৈ খুব ধুনীয়া লাগিব আৰু আজিকালি চবেই য়ং হৈ থাকিব বিচাৰে চবেই ধুনীয়া হৈ থাকিব বিচাৰে চবেই ক্ষীণাই থাকিব বিচাৰে আৰু গতিকে ধুনীয়া হৈ থকাৰ যিটো আমাৰ অধিকাৰ সেই অধিকাৰটোক আমাক কোনেও ছিঙিব নোৱাৰে আঁতৰাই আনিব নোৱাৰে আমি সকলোৱে ধুনীয়া হৈ থাকিব বিচাৰোঁ আৰু ব্যক্তি বিশেষে আমাৰ সমাজ আমি ব্যক্তি এজন দুজন ব্যক্তি আমি সমাজখনক প্ৰতিনিধিত্ব কৰোঁ ইতিমধ্যে এতিয়া আমি সৰু পৰ্দাৰ পৃথিৱীৰ বাতৰিবিলাক যেতিয়া চাওঁ আমি দেখা পাওঁ যে পৃথিৱীৰ এনে দেশো আছে য'ত এজন দুজনকহে কৰোণা ভাইৰাছে আক্ৰমণ কৰিব পাৰিছে পৃথিৱীৰ এনে দেশো আছে অতি উন্নত কাৰিকৰী অতি উন্নত দেশতো কৰোণা ভাইৰাছে সেই ঠাই টুকুৰাক শেষ কৰি পেলাইছে গতিকে নিজক সুসংযতভাৱে নিজক ৰাখি নিজক ধুনীয়াকৈ ৰাখি নিজক স্বাস্থ্যসন্মত পৰিৱেশ এটাত ৰাখি আমি যদি আগবাঢ়ি যাম প্ৰকাৰণতে কিন্তু আমি আমাৰ সমাজখনকো সহায় কৰিম ডক্টৰ ৰীমা অনুষ্ঠান সামৰণি মাৰিবৰ সময় হ'ল ডক্টৰ ৰীমা দাস মালিক আমাৰ মাজলৈ আহিলে ইতিমধ্যে আপোনালোকে গম পাইছে তেওঁ ইলুমিছ ক্লিনিকৰ তেখেত প্ৰপাইটৰ ডক্টৰ ৰীমা শেষত যদি আপুনি এটা আপিল কৰিব বিচাৰে বা আপোনাৰ ওচৰলৈ যদি ক্লাইণ্টসকল আহিব বিচাৰে কেনেকৈ কৰিব আপুনি কওক হয় ক্লিনিক হয় ঠিকেই ইলুমিছ ক্লিনিক ৰাজীৱ ভৱনৰ ঠিক উল্টা চাইডে ABC কিন্তু আমি এতিয়া বিচাৰি আছোঁ আপোনালোকে যেনে ফোন এটা কৰি এপইণ্টমেণ্ট লৈ আহে কাৰণ এতিয়া আমি ঘপককৈ অহাটো বিচৰা নাই কাৰণ অলৰেডি যদি কোনোবা পেচেণ্ট থাকে দুজনমান পেচেণ্ট থাকিলে আমি আৰু ৱেইটিং এৰিয়াত বেছি মানুহ লোৱা নাই আপোনালোকৰ সুৰক্ষা আমাৰ সুৰক্ষাৰ কাৰণে তো সেইটো কাৰণে ফোন নম্বৰটো লৈ লওক ফোনটো কৰি আহিব 8876030815 8876030815 ফোন কৰি এপইণ্টমেণ্ট লৈ আহিলে হ'ল আৰু যদি আপোনালোকে ঘৰত বহিয়ে ভাবে যে আমি ট্ৰিটমেণ্ট কৰিম কনচাল্টেশ্যন কৰিম অনলাইন কনচাল্টেশ্যন কৰিব পাৰিব মেডিচিনছ যদি তাতে পোৱা নাই আমি চেষ্টা কৰিম আপোনালোকৰ ঘৰত দুৱাৰৰ মুখত যেন আমি এইটো দি দিব পাৰোঁ চ' মষ্ট ৱেলকাম সদায় ধুনীয়া হৈ থাকক নিজৰ কনফিডেঞ্চৰ কাৰণে ধুনীয়া হৈ থকাটো বেছি দৰকাৰ হয় দৰ্শকসকল আমাৰ অনুষ্ঠানটো সামৰণি মাৰিবৰ সময় হয় ডক্টৰ ৰীমা যেতিয়া আমাৰ মাজলৈ আহে তেতিয়া আকৌ এবাৰ অনুভৱ কৰোঁ হয় সঁচাকৈতো আমি ধুনীয়া হৈ থাকিব লাগিব ধুনীয়া হৈ থকা এইখিনি অধিকাৰ আমাক ভগৱানে দিছে কাৰণ আমাক ভগৱানে এগৰাকী সক্ষম নাগৰিক হিচাপে এই সমাজখনলৈ আগবঢ়াই দিছে গতিকে ভগৱানে দিয়া অধিকাৰখিনি আমিনো কিয় আঁতৰাই ৰাখোঁ আমি সকলোৱে ধুনীয়া হৈ থাকিব লাগিব আৰু পৰৱৰ্তী সময়ত ডক্টৰ ৰীমা দাস মালিকক আমি আকৌ বিচাৰিম আমাৰ মাজত আৰু এই অনুষ্ঠানটো উপভোগ কৰাৰ পাছত আপোনালোকৰ যদি কিবা মন্তব্য থাকে আপোনালোকে যদি ডক্টৰ ৰীমা দাস মালিকৰ পৰা আৰু অধিক কথা জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ ফেচবুকৰ জৰিয়তে আমাক ক'ব আমাক জনাব আৰু ব্যতিক্ৰমৰ যিটো পেজ সেই পেজটোত লিখিও আপোনালোকে আমাক জনাব পাৰে আপোনালোকৰ যিখিনি উপদেশ আপোনালোকৰ যিখিনি দিহা পৰামৰ্শ সেইখিনি আমাৰ বাবে অতিকৈ প্ৰয়োজনীয় ডক্টৰ ৰীমা সেইদিনাখনো সুধিছিলোঁ আপুনি বিদেশৰ এখন ঠাইলৈ যোৱাৰ কথা কৈছিলে আকৌ সুধিছোঁ এইবাৰ আমি আপোনাক ভাৰতবৰ্ষৰ কোনোবা এখন ঠাইলৈ পঠিয়াম ক'ত যাব আপুনি ভাৰতবৰ্ষৰ মই অৰুণাচল প্ৰদেশত যাব বিচাৰোঁ কাৰণ ইমান ওচৰত থাকিও মই অৰুণাচল প্ৰদেশটো ভালকৈ এক্সপ্ল'ৰ কৰা নাই আপোনাৰ লগত ময়ো যাম ইচ্ছা একদম সৰু থাকোঁতে যিহেতু মই ডিগবৈৰ হয় সৰু থাকোঁতে গৈছিলোঁ কিছুমান জেগাত খালি পিকনিক কৰিবৰ কাৰণে কিন্তু মই একচুৱেল অৰুণাচলৰ ধুনীয়া পৰিৱেশটো চাবলৈ বিৰাট মন হয় বেছি দূৰত মোৰ মন নাই কিন্তু ইমান ওচৰত থকা জেগাটোত যদি মই এতিয়ালৈকে যোৱা নাই মোৰ এতিয়া খুব বেছি মোৰ বেয়া লাগে যে ইমান ধুনীয়া জেগাটোতে আমি যোৱা নাই ইমান ওচৰত থকাৰ কাৰণে এতিয়া পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকসকল আমাৰ অসমলৈ আহে তেওঁলোকে কিন্তু বহুত সময় লৈ আহে হয় তেওঁলোকে অসমলৈ আহিব মাজুলীত থাকিব কাজিৰঙাত থাকিব তেজপুৰত থাকিব তাৰপাছত তেওঁলোকে কিন্তু অৰুণাচললৈ যাব তেওঁলোক নাগালেণ্ডলৈ যাব গতিকে সাতসাগৰ তেৰ নদী সিপাৰৰ যদি পৰ্যটকসকল আমাৰ ঠাইলৈ আহে আমাৰ ধুনীয়া উত্তৰ পূৰ্বাঞ্চলৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিব পাৰে আপুনি মইনো কিয় নোৱাৰোঁ সকলো ঠিক হওক লাহে লাহে বতৰ ভাল হ'ব পৰিৱেশ ভাল হ'ব আহক আমি উত্তৰ পূৰ্বাঞ্চলৰ এই ধুনীয়া সৌন্দৰ্য উপভোগ কৰোঁ ধন্যবাদ ৰীমা আকৌ লগ পাম ধন্যবাদ Welcome to Spectrum Adventures, an institution committed towards excellence in IITJ, NEET, AIMS and boards preparation. We offer courses for classes 11 and 12, repeaters and pre-foundation. We have a team blended with youth and experience dedicated in nurturing young talents of Northeast.
The administrative team maintains a special care unit for each and every student. We provide in-house hostel facilities. 4 years of hard work, constant dedication and support from my team, parents and teachers have helped me to start an educational revolution in Assam. Every year we have dominated in the results of NEET 2019 and JEE 2019 and is not an exception. This time, more than 55 selections have taken place out of 112 students, with Upasana Talukdar being the highest with 643 marks. Best team, best teachers and the entire dedication has helped us to grow to become the fastest coaching institute in Assam. Welcome to Illumis Clinic. Look good, feel better. Illumis Clinic is Guwahati's first state-of-the-art aesthetic clinic located in the heart of Guwahati at ABC. Our services include cool sculpting, Exilis Elite, Botox and filler treatment, thread lifts, lasers and medifacials. Illumis Clinic was founded by Dr. Reema Das Malik in 2015 with the encouragement of her father-in-law late Bimal Chandra Malik and husband Dr. Saikat Malik, a laparoscopic surgeon himself at Narayana Hospital, Guwahati. Dr. Reema is a pioneer in bringing new technologies in the field of aesthetics in Northeast. She is a visiting faculty at Institute of Laser and Aesthetic Medicine, New Delhi and Allergan Medical Institute, Singapore. She has attended numerous trainings, seminars, conferences and workshops, both in India and outside, in the areas of aesthetics and cosmetology. She is the recipient of Dynamic Women Entrepreneur of the Year, Mumbai in 2016, Breakthrough Innovation in Modern Aesthetics and Skincare Practice, Mumbai in 2017, and Women Achievers Award, Guwahati in 2018 for significant contribution in the field of aesthetics and cosmetology by TV18 Group. Dr. Reema has worked hard to spread awareness about aesthetics across various industries and organizations in rural and urban areas in Northeast through organizing training programs and awareness campaigns. She has been the part of several talk shows in FM and news channels. She regularly writes articles in newspapers and magazines. She is associated with many beauty pageants in Northeast. The team at Illumis Clinic is proud to celebrate its 5th anniversary with you.